14 তাৰিখত টংকেশ্বৰ ৰাভাৰ লগত মোৰ চ্যালেঞ্জ তুমি যদি ইয়াতে ইলেকশন কৰিব পাৰা তুমি আহিবা যদি তোমাৰ দম আছে মই কৈছো যাদৱে কৈছে এই দুখীয়া ৰাইজৰ লগত আমি বহি থাকিম দম আছে আহিবা খোলা ফিল্ডত যুদ্ধ হ'ব তোমাৰ লগত এটা জিলা পৰিষদ হেৰবেৰ কৰিব নোৱাৰা তোমার পৰা 3টা কাঢ়ি আনিম লাজ নালাগে এই পাইকান জিলা পৰিষদৰ তুমি বিৰোধিতা কৰিছিলা হদিব দিয়ক পাৰা নাই তুমি মই চ্যালেঞ্জ কৰিছিলো টংকেশ্বৰ ৰাভা ডাঙৰীয়া মই চাই পাইকান জিলা পৰিষদ কৰিহে এৰিম মই পাইকান ব্লক কৰিহে এৰিম পাৰা নাই তুমি মোৰ যুদ্ধ পাৰা নাই তোমার কোনো সাংবিধানিক পদে নাই তুমি সাংবিধানিক পদ থকা মানুহৰ লগত যুঁজি নোৱাৰিবা আপনার লক্ষ্মীপুরের এজন বিজেপি নেতা আছে কাশ্যপ প্রকাশ তেও কিবা কি কৈ আছে ইলেকশন কৰিব কোনো চিন্তা কৰিব নোৱাৰে নালাগে আপোনালোকে কাকো ভয় খাব নালাগে আমি ভাৰতীয় নাগৰিক সংবিধানে আমাক অধিকাৰ দিছে বসবাস কৰিবলৈ আমি থাকিম ইয়াতে আমি যেতিয়া বিজনীৰ ৰাজাই মাটি দিয়া ৰেকৰ্ড দেখাইছো পাইকান জিপি হৈছে 10টা ইউনিট হৈছে আপোনালোকে অলপ বুজিব ভয় খোৱালে ভয় খাব নেকি 10টা ইউনিট হৈছে তাৰ মানে ৰেভিনিউ ভিলেজ 10টা ইয়াতে আছে আৰু তাতে মানুহ আছে যাৰ কাৰণে জিপি হৈছে জিপি ডিক্লেয়াৰ হৈছে গাঁও পঞ্চায়ত হৈছে 10টা ইউনিট হৈছে 4জন বিধায়ক আমাৰ কংগ্ৰেছ দলৰ এমপি আমাৰ সাংবিধানিক পদ থকা এজনো ব্যক্তি তেওঁলোকৰ নাই টংকেশ্বৰ ৰাভাৰ সাংবিধানিক পদ নাই মই কি ইমান বেয়া তেওঁৰ ওচৰত জিলাৰ মিটিঙত যেতিয়া বহে নহয় মই এক ধমক মাৰি বহাই থৈ দিওঁ তেওঁক এক কথা নকবি তুই চুপ তোর সাংবিধানিক কোনো পদ নাই গভর্নমেন্টের নমিনি হয়ে আইসা তোর কোনো প্রস্তাব করার অধিকার নাই তোর সিদ্ধান্ত দেওয়ার কোনো অধিকার নাই তুই বহি থাক তাক বহাই তুই কারণে ইমান জ্বলনি বুঝি পালে জিলা পরিষদ তো তেওঁলোক গঠন কৰিব বুলি ভাবি আছে এই সপন বাস্তবত পরিণত নহয় আমার রাইজ বরবক নহয় এই পাগলা হাতে ভোট নেদে এই ঘর ভাঙ্গা হাতে ভোট নেদে এই খেতি খাওয়া হাতিক মানুহে ভোট নেদে আমার মানুহ হাতির তলত নপরে যদি হাতিক কন্ট্রোল কৰিব লগা হয় হাতির ঘাড়ত উঠিব লাগিব মাহুত হব লাগিব এজিপিৰ দিনত এই হাতীয়ে কিমান মানুহ হত্যা কৰিছিল মনত কৰক হাতী এগপ অসম গৰু পৰিষদ কেতিয়া সৃষ্টি হৈছিল 1979 পৰা 1969 পৰা 79 পৰা 84 লৈকে কিমান মানুহক প্ৰফুল্ল মহন্তৰ নেতৃত্বত হত্যা কৰিছিল ৰাইজ মনত কৰক নেলিত একদিনত 10,000 মানুহক হত্যা কৰিছিল আৰু সেই অগপক আমাৰ মানুহে ভোট দিব ভাবিছে আমি ৰাজনৈতিক সচেতন নহয় তোমালোকে ইমান অত্যাচাৰ কৰিছে অত্যাচাৰ কৰি 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 আমাৰ মানুহক ৰাজনৈতিক হিচাপত সচেতন কৰি দিছা জীৱনত হাতীত ভোট নেদে আমাৰ মানুহক মনত কৰি ৰাখিবা